গোটেই অসমতে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজি ভোটদান দিবলৈ কাৰণে ৰাইজ ওলাই আহিছে। আমি ৰাতিপুৱাৰ পৰা দেখিছোঁ, আমি ইমূৰৰ পৰা সিমূৰ গৈ আহিছোঁ, তো দেখিছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে যি মৌলিক অধিকাৰ, গণতন্ত্ৰৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। আৰু আমি দৃঢ় বিশ্বাস যে মাৰ্ঘেৰিটাৰ আমি 4খন আমাৰ জিলা পৰিষদৰ যি আসন আছে আৰু 13খন এখন আমাৰ মিত্ৰ দলৰ খেলিছে আমাৰ, আৰু 13খন আমাৰ যি আঞ্চলিক পঞ্চায়তৰ আসন আছে, আমি আটাইকেইখন আসন আমি দখল কৰিবলৈ সক্ষম হ'ম। মোৰ নিজৰ গৃহ যি পঞ্চায়ত আছে ভিতৰপাৱৈ, মই প্ৰতিটো ভোট কেন্দ্ৰত আমাৰ কাৰ্যকৰ্তাসকলক লগ কৰিছোঁ আৰু দেখিছোঁ যে আমাৰ যিসকল আমাৰ টেবুলবোৰত আহিছে, ৰাইজে নিজে আহিছে আৰু ৰাইজে ইতিমধ্যে স্পষ্ট হৈছে, ৰাইজে ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ৰাইজৰ মনৰ কথা আমি অনুভৱ কৰিব পাৰিছোঁ আৰু ৰাইজে আমাক আশা দিছে। গতিকে মাৰ্ঘেৰিটাৰ আটাইকেইখন আমি 4খন আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আটাইকেইখন আসন আমি দখল কৰিবলৈ কাৰণে আমি সক্ষম হ'ম।